বন্ধু বান্ধৱীসকল, মই এৰী পলুৰ ককনৰ পৰা পখিলাৰ পৰা কেনেকৈ আমি কণী পালোঁ, কণীৰ পৰা আকৌ পলু আৰম্ভ হ'ল। আজি খুব মানে আপোনাৰ 15 দিনমান মোৰ হৈছিলে শেষ হোৱা। 14 দিনত আমি পখিলা পালোঁ। এই ককনটো যেতিয়া হ'ল, পকা আহিল, পকা অহাৰ 14 দিনৰ পিছত মোৰ পখিলা ওলাল। এয়া পখিলা ওলাল, এইখিনি 14 দিনৰ পিছত ওলাল। আৰু পখিলাৰ পৰা ইতিমধ্যে এই ককনটোৰ পৰা এইটো আমি কৈছোঁ, এইখিনিৰ পৰা এই পখিলাখিনি ইয়াৰ পৰা ওলাই গ'ল। এই ফুটাবিলাকতে নিজে নিজে ওলাই গৈ তেওঁলোকে এতিয়া ইয়াত গৈ কণী পাৰিলে। আৰু এতিয়া সেই কণীখিনি মই আপোনালোকক দেখাইছোঁ। কণী আছে মোৰ। এতিয়া মই কণীখিনি মই এখন কাপোৰত বান্ধি ৰাখিম। এইখিনি এনেকৈ ৰাখিছোঁ। এইখিনি মই আপোনালোকক দেখাইছোঁ। এইখিনি মই কণীখিনি এনেকৈ এখন কাপোৰত আমি বান্ধি ৰাখিম। এই কাপোৰত বান্ধি ৰাখিলে ইয়াত আমাৰ অকণমান গৰম ভাৱ এটা পাব, আৰু গৰম ভাৱটো পোৱাৰ পাছতে তেওঁলোকে এইখিনি কণী জগিবলৈ আৰম্ভ কৰিব। কণী ফুটি পলু ওলাবলৈ আৰম্ভ কৰিব। আৰু এইখিনি আমি কণীখিনি এতিয়া এনেকৈ এখন কাপোৰত ধুনীয়াকৈ ঢিলাকৈ বান্ধি ৰাখিলোঁ। আৰু তাৰপিছত আপোনালোকক মই দেখালোঁ এই কণীখিনি ফুটি এতিয়া মই তেনেকৈ তিনিটা কিচিমত মই বান্ধি ৰাখিছোঁ। এই দুটা আৰু এইটো এটা মই 3টা কিচিমত বান্ধিছিলোঁ। এয়া প্ৰথম বান্ধিছিলোঁ মই, এয়া আপোনালোকক দেখাইছোঁ। এইখিনি প্ৰথম বান্ধি ৰাখিছিলোঁ, আৰু প্ৰথমখিনি ওলাই এতিয়া এয়া মোৰ পলু অকণমান ডাঙৰ হৈছে। এইখিনি আজি 3 দিন হৈছে তেওঁলোক কণী ফুটি ওলাইছে। আৰু মই একদম কুমলীয়া পাত দি তেওঁলোকক এয়া মই ৰাখিছোঁ। আৰু এনেধৰণে আমি যত্ন কৰিব লাগিব। আৰু এইটো এটা কথা, এইখিনি আমি পৰুৱাৰ পৰা সাৱধান হ'ব লাগিব। যিহেতু মই গোটেই ৰুমটো কাৰ্চিন তেল দি মুচিছোঁ, আৰু পৰুৱা যাতে ইয়ালৈ আহিব নোৱাৰে, এইখিনি মই সদায় সতৰ্ক হৈ আছোঁ। আৰু এইখিনি মই একদম চাই আছোঁ যাতে পৰুৱাই তেওঁলোকক অনিষ্ট কৰিব নোৱাৰে। যিহেতু এইটো সৰু পলু, তেওঁলোকক খাই পেলাব। গতিকে এইটো আমি সাৱধান হ'ব লাগিব। আৰু মই এতিয়া বাৰীৰ পৰা আপোনালোকক মই দেখাইছোঁ, মই একদম কুমলীয়া পাত। এয়া মই প্ৰথম কণী জগিব, তাৰ কাৰণে মই কুমলীয়া পাত আনি ইতিমধ্যে মই ৰাখিছোঁ। যে এইটো পাত একদম কুমলীয়া পাত। আপোনালোকক চাওক, এৰী গছৰ একদম কুঁহপাতটো। এই পাতটো এইটো কাৰণে ৰাখি থৈছোঁ মই আনি, যাতে সেইখিনি জগাৰ লগে লগে তেওঁলোকে এটা দুটা ওলাওঁতেই মই পাতটো দি দিব পাৰিম। আৰু এতিয়া মই এয়া এনেকৈ তাৰ ওপৰত অকণমান ডাঙৰ পাত ৰাখিছোঁ। এইখিনি পলুৰ কাৰণে। আৰু এইখিনি তাৰ পৰা আৰু অকণমান ডাঙৰ পাত ৰাখিছোঁ, এইটো যাতে এই যিটো ইতিমধ্যে 3 দিন 4 দিন 5 দিন হৈছে, এই 5 দিনৰ পিছত এই 3 নম্বৰ পাতটো দিম। আৰু প্ৰথম 1 নম্বৰ পাতটো এইটো দিম, এদিন দিম। এইটো আপোনাৰ একদম দেখুৱাইছোঁ মই। এইটো সৰু পাত, এইটো একদম অকণমানি কুঁহপাত। এইটো মই প্ৰথম দিনা দিম। আৰু তাৰ পিছৰ দিনা দিম এইটো মই 2 নম্বৰ পাতটো। এই 2 নম্বৰ পাতটো দিম। আৰু 2 নম্বৰ পাতটো যিদিনা 2দিনৰ দিনা দিম। আৰু এইটো 3 নম্বৰ পাতটো 3 দিনৰ দিনা দিম। আৰু 4 দিনৰ পৰা মই 3 নম্বৰ আৰু 4 নম্বৰ পাতটো দিবলৈ আৰম্ভ কৰিম। এইটো মই অকণমান ডাঙৰ দিম। আৰু এইটো মই কালিলৈ পৰা দিম। আজিয়ে মই সংগ্ৰহ কৰি আৰু তেওঁলোকক অকণমান পানীত তিয়াই মই এনেধৰণে পলিথিনত খুব সুন্দৰকৈ বান্ধি ৰাখিছোঁ। গতিকে এইখিনি কাম আমি কৰিব পাৰোঁ। বাৰীত যদি এৰী পলু গছজোপা আছে, তাৰ পৰা এই পাতকেইটা আনি এনেধৰণে আমি পলিথিনত বান্ধি ধুনীয়াকৈ পানী দি এনেকৈ তিয়াই ৰাখিব পাৰোঁ। আৰু এইটো আপোনাৰ 5 দিনৰ কাৰণে পাতটো মই সংৰক্ষণ কৰি ৰাখিছোঁ। আৰু 5 দিন যাতে মই ক'তো যাবলগীয়া নহয়। 5 দিনত যদি এই পলুখিনি মোৰ জগি যায়, সেইখিনিকো মই দিব পাৰিম। আৰু এইখিনি ডাঙৰ হোৱাখিনিকো মই দি থাকিব পাৰিম। গতিকে এনেধৰণে আমি বস্তুটো এটা ছিষ্টেম যদি কৰি লওঁ, সেই বস্তুখিনি যদি আমি কৰিব পাৰোঁ, এৰী পলুটো আমি তাৰ লেটাটো আপোনালোকে জানে, 1 কেজি লেটাৰ দাম 600 টকা। গতিকে সেইফালৰ পৰা আমি মাইকী মানুহে যদি আমি এমাহত 2 কেজি লেটাও উলিয়াব পাৰোঁ, 600কৈ 1200 টকা আমি ঘৰতেই উলিয়াব পাৰিম। আৰু এই লেটাটোৰ এটা বহুত ভাল গুণ আছে, আপোনালোকে জানেই। যিসকলে এই লেটাটো খাইছে সেইসকলে জানে। আৰু যিসকলে খোৱা নাই, মই সেই সকলকো ক'ব খুজিছোঁ, এই যে পলুৰ যিটো লেটা, তাত কোনো ধৰণৰ মেডিচিন আমি ব্যৱহাৰ কৰা নাই। গছৰ এটা পাত খাই তাৰ পৰা তেওঁলোকৰ সেই লেটাটো উৎপাদন হয়। আৰু সেই লেটাটোৰ যথেষ্ট গুণ আছে। এৰী গছৰ পাতটো যথেষ্ট গুণ আছে, তাত কোনো সাৰ দিয়া নহয়। আৰু প্ৰকৃতিৰ পৰা হোৱা এবিধ গছ, আৰু তাৰ পৰা যিটো পাত খাই লেটাটোৰ আমি পাওঁ, সেই লেটাটো যথেষ্ট মানে ঔষধি গুণ আছে। আমি
পাৰিলে সেইটো খাব লাগে। আৰু সকলোৱে জানে, আৰু জনাসকলে নিশ্চয় জানে, নজনাসকলেও আপোনালোকে কোনো ঘিণ নকৰিব, বিচনা নকৰিব। আপোনালোকে পালে এই বস্তুটো অকণমান খাবলৈ চেষ্টা কৰিব, আৰু ল'ৰা ছোৱালীকো এইটো খুৱাব। আৰু এইটো কোনো বেয়া বস্তু নহয়। গতিকে আমি ভাবিছোঁ এই খেতিটো কৰি আমি যদি মহিলাসকলে আমাৰ ঘৰখনৰ, আমাৰ ওচৰ চুবুৰীয়া বা যিসকলে খায় সেইসকলক আমি যোগান ধৰিব পাৰিম, আৰু লগতে আমি আৰ্থিকভাৱেও স্বাৱলম্বী হ'ব পাৰিম, বা আমি অকণমান সকাহ পাম। নিজৰ প্ৰয়োজনীয় বস্তুকেইটা আমি নিজেই মাহেকীয়া নিজৰ যিখিনি বস্তু সেইখিনি আমি নিজে বজাৰ কৰি ল'ব পাৰিম। আমি যদি এবাহ পলুত 3 কেজিও পাওঁ, 3 কেজি পলু যদি আমি উৎপাদন কৰি উলিয়াব পাৰোঁ, সেই তাত 3 কেজিত আমি 600 টকাকৈ হ'লেও 1800 টকা পাম। গতিকে এইটো কম পইচা নহয়। গতিকে মই আজি 3 মাহত মই নিজেই মানে ইয়াৰ পৰা উপকৃত হৈছোঁ। সেইকাৰণে মই আপোনালোকক ক'ব বিচাৰিছোঁ, আপোনালোক মাইকী মানুহসকলে ভিতৰতে খেতিটো কৰিবলৈ আৰম্ভ কৰিব বুলি মই আশা কৰিলোঁ। আৰু নমস্কাৰ।